জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰা লোকক উপহাস কৰা সকলক এই ভিডিঅ'টো দেখুৱাব। আজি প্ৰায় 25 দিন সময় পাৰ হৈ গ'ল, কিন্তু আজিও সমাধি ক্ষেত্ৰত লাখ লাখ লোক অগণন ভক্তই এইদৰেই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আহি ভিৰ কৰেহি। জীৱনত কেতিয়াও স্পৰ্শও কৰিব নোৱাৰে জুবিন গাৰ্গক সমাধি ক্ষেত্ৰত আহি আজি উচুপি উঠে। বহু লোকে হিয়া ঢাকৰি কান্দে। অসমৰ প্ৰতিজন লোকৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বৰ্তমান প্ৰতিজন অসমীয়াৰ উশাহ। এতিয়া ক'ৰ পৰা আহিছে আপুনি? মই মালিগাঁও গোটানগৰৰ পৰা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবলৈ মৰমৰ নাতি তেওঁ গুচি গ'ল সমগ্ৰ অসমকে কন্দুৱাই। এতিয়া আকৌ আহক অসমলৈ, আকৌ আহক। বহুত ভাল পাইছিলোঁ ভাল পাইছিলোঁ। পৰম চিৰ শান্তি ল'ব। জুবিন তুমি আকৌ আহিবা অসমলৈ। এইসকল লোক কোনো পইচা দিয়া লোক নহয়। তেওঁলোকক জুবিন গাৰ্গে পইচা দি সহায় কৰি থোৱা নাই, কিন্তু এইসকল লোকক জুবিন গাৰ্গে দিছিল সাহস, অনুপ্ৰেৰণা আৰু জীয়াই থকাৰ মূল মন্ত্ৰ। আমি পইচাৰ কাৰণে কাম নকৰোঁ। যেতিয়া মৰিব যেতিয়া কেই পইচা লৈ যাব? একদম তাৰপিছত যদি 2000 কোটি টকাও থাকে, what will do when you die? স্বৰ্গৰথখনে থাকিব, তাতে লৈ যাব, জ্বলাই দিব, বছ খতম। তোক জ্বলাই পুৰে বা ভাজে, কোনোবাই ভাজি খাই দিব পাৰে। গতিকে আজি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি প্ৰতিবাদ কৰাটো কাৰোবাৰ কাৰণে যদি হাস্যকৰ বিষয় হয়, সেয়া তেওঁলোকৰ বিবেকৰ কথা।